নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চত খালী হোৱা এছিষ্টেণ্ট সাব ইন্সপেক্টৰ, হেড কনষ্টেবল, ৱাৰেণ্ট অফিচাৰ, হাবিলদাৰ, ক্লাৰ্ক আদি পদসমূহৰ সম্পৰ্কত। এই পদসমূহৰ বাবে যদি তোমালোকে অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে https://rectt.bsf.gov.in গৈ তোমালোকে অনলাইন কৰিব পাৰিবা আৰু লগতে সবিশেষ তথ্যখিনি তোমালোকে এই ৱেবছাইটত গৈও চাব পাৰিবা আৰু ডেছক্ৰিপশ্যন বক্সত মই এই নটিফিকেশ্যনখন দি দিম, তাতো চাব পাৰিবা। 9 তাৰিখৰ পৰা অনলাইন ইতিমধ্যে আৰম্ভ হৈছে আৰু 8/7/2024লৈকে লাষ্ট ডেট আছে। মানে লাষ্ট ডেট তোমালোকৰ জুলাই 8 তাৰিখলৈকে থাকিব। গতিকে তোমালোকে ইচ্ছা কৰিলে এই পোষ্টসমূহৰ বাবে অনলাইন কৰিব পাৰা। ভেকেঞ্চি অল ইণ্ডিয়া বেচিছ হয়। প্ৰতিটো পোষ্টৰ বাবে পে লেভেল তোমালোকে চোৱা। পোষ্ট হ'ল এছিষ্টেণ্ট সাব ইন্সপেক্টৰ, ষ্টেনোগ্ৰাফাৰ, কম্বেটেণ্ট ষ্টেনোগ্ৰাফাৰ এণ্ড ৱাৰেণ্ট অফিচাৰ, পাৰ্চনেল এছিষ্টেণ্ট। এই পদসমূহৰ বাবে পে লেভেল হ'ল 5 আৰু পে মেট্ৰিক্স হ'ল 29,200 to 92,300। হেড কনষ্টেবল, মিনিষ্টেৰিয়েল এণ্ড কম্বেটেণ্ট মিনিষ্টেৰিয়েল এণ্ড হাবিলদাৰ, ক্লাৰ্ক এই পদসমূহৰ পে লেভেল 4 আৰু 25,500 পৰা 81,100 হ'ল পে মেট্ৰিক্স। এতিয়া পোষ্ট উইল কেৰি জেনেৰেল পে স্কেল এণ্ড জেনেৰেল এলাউৱেঞ্চেছ। ইয়াত বিভিন্ন ধৰণৰ এলাউৱেঞ্চেছ থাকে, তোমালোকে জানাই, যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইবোৰ চাকৰি হয়। ভেকেঞ্চিসমূহ তোমালোকে চোৱা, ক'ত কিমানটা পদ খালী আছে চোৱা। BSFত আছে মেল ফিমেলৰ বাবে আনৰিজাৰ্ভৰ 2টা, EWSৰ 2টা, OBC 9, SC 2টা, ST 11, টোটেল 17 আছে। CRPFত মেল ফিমেলৰ বাবে আনৰিজাৰ্ভৰ 8, EWSত 2, OBCত 6, SCত 3, ST 2 আৰু অল টোটেল 21 আছে। নেক্সট ITBPত মেল ফিমেল মেলৰ বাবে আছে 19, আনৰিজাৰ্ভ EWS 5, OBC 14, SC 6, ST 4, টোটেল 56 আৰু ফিমেলৰ বাবে আনৰিজাৰ্ভত 3টা, EWSত 1, OBCত 2, SCত 1, STত 1, মানে অল টোটেল 56। নেক্সট CISFত মেল আৰু ফিমেলৰ পদ অল টোটেল 146 আছে। ইয়াতে বহুত বেছি পদ আছে। আৰু SSBত মেল ফিমেলৰ প্ৰমুখ পদ আছে 3টা। নেক্সট আহিলে হেড কনষ্টেবল। হেড কনষ্টেবলৰ মিনিষ্টেৰিয়েল, কম্বেটেণ্ট মিনিষ্টেৰিয়েল আৰু হাবিলদাৰ মানে ক্লাৰ্কৰ পদ আছে। ইয়াত কিমান আছে চোৱা। BSFত মেল ফিমেলৰ সৰ্বমুঠ আনৰিজাৰ্ভৰ 80, EWSত 20, OBCত 99, SCত 47, STত 56, টোটেল 302। BSFত আছে যথেষ্টকেইটা পদ। নেক্সট আহিলে CRPFত মেল ফিমেল একেলগে আছে আনৰিজাৰ্ভৰ 110, EWSৰ 27, OBC 73, SC 41, ST 31, অল টোটেল 282। TBPত মেল কেণ্ডিডেট আনৰিজাৰ্ভৰ 78, EWSৰ 9, OBC 19, SC 26, ST 6। নেক্সট ফিমেলৰ তেনেকৈ 14 আনৰিজাৰ্ভ, EWSৰ 2, OBC 3, SC 5, ST 1, অল টোটেল 163। CISFৰ সৰ্বাধিক পদ আছে 496। ইয়াতে মেল কেণ্ডিডেটৰ 182 আনৰিজাৰ্ভৰ বাবে, ফিমেলৰ 22 আনৰিজাৰ্ভৰ বাবে আৰু যথেষ্টখিনি আছে, তোমালোকে ন'টিছখন চাবা। নেক্সট SSBত মেল ফিমেলৰ অল টোটেল পদ আছে 5 আৰু ARত মেল ফিমেলৰ পদ 35টা খালী আছে। গতিকে যথেষ্টখিনি ইয়াত পদ খালী আছে। যদি তোমালোকে পদসমূহৰ বাবে অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে অতি সোনকালে অনলাইন কৰিব লাগিব আৰু লগতে কিন্তু তোমালোকে যিটো কম্পিউটাৰ বেছ টেষ্ট হয় সেই টেষ্টৰ বাবেও প্ৰিপেৰেশ্যন কৰিব লাগিব। 18 পৰা 25 বছৰৰ ভিতৰত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াত এজ ৰিলেক্সেশ্যন থাকিব কেটেগৰী ৱাইজ, সেইখিনিও চাই লোৱা। SC ST বাবে 5 বছৰ থাকিব, OBC বাবে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ, জেনেৰেল গভৰ্ণমেণ্ট ছাৰ্ভেণ্টৰ বাবে 3 বছৰ। নেক্সট উইড'জ, ডিভ'ৰ্চড ওমেন এইখিনিৰ বাবে থাকিব এজ অফ 35 ইয়েৰ্ছলৈকে হ'লে পাৰিব। ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত বিভিন্ন নীতি নিয়ম আছে। গতিকে তোমালোকে এই যিখন নটিফিকেশ্যন এইখনত সবিশেষ তথ্যখিনি চাই ল'বা। তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা তেতিয়াহ'লে তোমালোকে অনলাইন কৰিব পাৰিবা। এপ্লিকেশ্যন ফিজটো তোমালোকে চোৱা, 100 হ'ল এপ্লিকেশ্যন ফিজ। ওমেন কেণ্ডিডেটছ এণ্ড কেণ্ডিডেটছ বিলংগিং টু শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ, এক্স ছাৰ্ভিচমেন এলিজিবল ফৰ ৰিজাৰ্ভেশ্যন আৰ এক্সেম্পটেড ফ্ৰম পে'মেণ্ট অফ ফি। মহিলা কেণ্ডিডেট লগতে শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ, এক্স ছাৰ্ভিচমেন এইসকলে ফিজটো দিব নালাগে।
স্কিম অফ এক্সামিনেশ্যন কেনেকৈ এক্সামিনেশ্যন হ'ব চোৱা। ফাৰ্ষ্ট ফেজত তোমালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব। ছেকেণ্ড ফেজত তোমালোকৰ কম্পিউটাৰ বেছ টেষ্ট, আৰু থাৰ্ড ফেজটোত হ'ব স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড মেডিকেল এক্সামিনেশ্যন। এতিয়া ইয়াত গুৰুত্বপূৰ্ণ হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, মানে তোমালোকে যদি PST আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এই দুটাত যদি উত্তীৰ্ণ নোহোৱা তেতিয়াহ'লে তোমালোকে কম্পিউটাৰ বেছ টেষ্টটো দিব নোৱাৰিবা। এতিয়া চোৱা, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত কেটেগৰী অফ কেণ্ডিডেটছ, মেল কেণ্ডিডেটৰ বাবে হাইটটো চোৱা 165 চেণ্টিমিটাৰ, আনএক্সপাণ্ডেড 77 চেণ্টিমিটাৰ, এক্সপাণ্ডেড হ'লে 82 চেণ্টিমিটাৰ। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ সম্পৰ্কটো ইয়াত সম্পূৰ্ণ তথ্যখিনি দিয়া আছে, হাইট চেষ্ট কিমান হ'ব লাগিব এইখিনি তোমালোকে চাই ল'বা। গতিকে নটিফিকেশ্যনখন যথেষ্ট গুৰুত্বপূৰ্ণ হয়। CBT ছিষ্টেমত তোমালোকৰ কি ছাবজেক্টৰ এক্সাম হ'ব চোৱা। হিন্দী বা ইংলিছ যিকোনো এটা লেংগুৱেজ ছাবজেক্ট থাকিব, ইয়াত 20 মাৰ্কছৰ কুৱেশ্যন আহিব। নেক্সট জেনেৰেল ইণ্টেলিজেঞ্চ 20 আহিব মাৰ্কছ, নিউমেৰিকেল এপ্টিটিউড 20 আৰু ক্লাৰিকেল এপ্টিটিউড 20, কম্পিউটাৰ নলেজ 20। কুৱেশ্যন পেপাৰ হিন্দী আৰু ইংলিছত আহিব। যদি তোমালোকে BSFৰ এই পোষ্টসমূহৰ বাবে অনলাইন কৰাৰ কথা ভাবিছা তেতিয়াহ'লে অতি সোনকালে অনলাইন কৰিব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।